শ্ৰীকৃষ্ণই কৈছিল এইকেইটা কাম কৰা ব্যক্তি মৃত্যুৰ পিছত নৰকলৈ যায়। শ্ৰীকৃষ্ণই কৈছিল এইকেইটা কাম কৰা সকলে কেতিয়াও স্বৰ্গ লাভ কৰিব নোৱাৰে। শ্ৰীকৃষ্ণই কৈছিল এইকেইটা পাপ ক্ষমাৰ যোগ্য। আমাৰ প্ৰাচীন গ্ৰন্থত 4খন বেদ আৰু 18খন মহাপুৰাণৰ উল্লেখ আছে। এই 18খন মহাপুৰাণৰ ভিতৰত এখন হৈছে গৰুড় পুৰাণ। গৰুড় পুৰাণৰ বিষয়ে আমি সকলোৱে জানো। মানুহৰ জীৱন, মৃত্যু, পাপ আৰু গুণৰ লগত জড়িত বহুতো কথা ইয়াত বৰ্ণনা কৰা হৈছে। আপুনি হয়তো স্বৰ্গ আৰু নৰকৰ কথা শুনিছে, আৰু মৃত্যুৰ পিছত আমি এইবোৰৰ কোনটো ঠাইলৈ যাম সেইটো আমাৰ কৰ্মই নিৰ্ধাৰণ কৰে। আমাৰ সকলো বেয়া কামৰ হিচাপ ঈশ্বৰৰ ওচৰত। এইকাৰণে সৰুৰে পৰাই আমাক বেয়া কাম নকৰিবলৈ শিকাইছে, কাৰণ ঈশ্বৰে সকলো কথা চাই আছে। যিসকল জ্ঞানী আৰু বুদ্ধিমান তেওঁলোকে সৃষ্টিৰ প্ৰতিটো কণিকাতে ঈশ্বৰৰ বাসস্থান দেখে। আনহাতে পাপী আৰু দুষ্ট মানুহে ঈশ্বৰক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰে আৰু পাপৰ অংশীদাৰ হয়। বেয়া কামৰ ফল সদায় বেয়া, যাৰ বাবে এজন ব্যক্তিয়ে নৰকত স্থান পায়। একে সময়তে ভাল কাম কৰাজনে স্বৰ্গ লাভ কৰে। গীতাত ভগৱান শ্ৰীকৃষ্ণৰ চিন্তা। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে অজ্ঞানতা, কামনা, ক্ৰোধ, মোহ আৰু লোভে মানুহক পাপ কৰিবলৈ প্ৰেৰণা দিয়ে। গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে গৰুড়ক নৰকৰ ভয়াৱহতা বৰ্ণনা কৰিছে। ভাল কাম কৰা ব্যক্তিয়ে নিশ্চিতভাৱে স্বৰ্গত স্থান পায়, আনহাতে বেয়া কাম কৰা ব্যক্তিয়ে নৰকৰ অত্যাচাৰ ভোগ কৰিবলগীয়া হয়। নৰকলৈ যোৱাৰ পথত বহু ধৰণৰ অত্যাচাৰ সহ্য কৰিবলগীয়া হয়। ইয়াৰ বিপৰীতে স্বৰ্গৰ পথটো কোমল আৰু সুখদায়ক। ভগৱান বিষ্ণুৱে গৰুড়ক নৰকলৈ যোৱা পথৰ ভয়ানক অৱস্থাৰ বৰ্ণনা কৰা শুনিলেই ভয়ত কঁপি উঠিব। নৰকৰ অৱস্থাৰ কথা কল্পনা কৰাটো কঠিন। পাপীসকলে নৰকলৈ যোৱাৰ পথত বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। নৰকলৈ যোৱাৰ পথ। নৰকৰ বাটত পানীও নাই, খাদ্যও নাই। কেতিয়াবা চোকা শিলৰ মাজেৰে, কেতিয়াবা গৰম মাটিৰ মাজেৰে আৰু কেতিয়াবা বোকাময় পথৰ মাজেৰে পাৰ হ'বলগীয়া হয়। প্ৰতিটো ঋতুৰ ভয়ংকৰ ৰূপ দেখা যায়। কেতিয়াবা তীব্ৰ গৰম, কেতিয়াবা ঠাণ্ডা ঠাণ্ডা আৰু কেতিয়াবা ভয়ংকৰ বৰষুণ। এই পথত অদ্ভুত আৰু ভয়ংকৰ জীৱ-জন্তুৰ সন্মুখীন হ'বলগীয়া হয়। এই পথত বৈতাৰাণী নদী আহি পৰে, যিখন নদীৰ জুই জ্বলি আছে আৰু চিকাৰী জীৱৰে ভৰি আছে। নৰকলৈ যোৱা এই জীৱই এই নদী পাৰ হ'ব লাগে। কেৱল বৈতৰণী নদীৰ দানৱীয় ৰূপ দেখি পাপীসকল ভয় খায়। যমলোক পোৱাৰ সময় পৰ্যন্ত কষ্ট ভোগ কৰাৰ পিছত তাত থকা ভয়াৱহতা দেখি এজন ব্যক্তি কঁপি উঠে। নৰক আৰু পাপৰ বিৱৰণ। ভগৱান বিষ্ণুৱে কৈছে যে বহু গুণ আৰু 84 লাখ জন্মৰ পিছত মানৱ ৰূপত জন্ম লোৱা সম্ভৱ। যদি কোনো ব্যক্তিয়ে মানুহৰ জীৱনলৈ অহাৰ পিছতো ভাল কাম নকৰে, তেন্তে সেয়াই আটাইতকৈ ডাঙৰ পাপ। এনে লোকে কেতিয়াও দান বৰঙণি নকৰে বা ঈশ্বৰৰ পূজা নকৰে, কোনো ধৰ্মীয় কামত অংশগ্ৰহণ নকৰে আৰু অসহায় মানুহ, জীৱ-জন্তু আৰু চৰাইৰ প্ৰতি দয়া নকৰে। পাপ কৰা সকলৰ ভাগ্য। অসৎ প্ৰবঞ্চনা, মানসিক নিৰ্যাতন, চুৰি, হত্যা, ধৰ্ষণ বা ধৰ্মক অপমান আদি নিকৃষ্ট কাম কৰা সকলে কেতিয়াও স্বৰ্গ লাভ কৰিব নোৱাৰে। ঈশ্বৰে তেওঁলোকৰ পাপৰ খবৰ ৰাখে আৰু সেই অনুসৰি তেওঁলোকক অত্যাচাৰ কৰা হয়। নৰক আৰু অত্যাচাৰৰ সংখ্যা। ভগৱান বিষ্ণুৱে কৈছিল যে নৰক কেৱল ঠাই নহয়, নৰকৰ সংখ্যা লাখ লাখ। ইয়াৰে 21খন ডাঙৰ নৰক আছে, য'ত পাপীসকলক ভয়ংকৰ অত্যাচাৰৰ বলি কৰা হয়। পাপৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন নৰকত শাস্তি হয়। নৰকত সকলোতে গৰম লোহাৰ দণ্ড, উতলি থকা তেল আৰু হিংস্ৰ জীৱ-জন্তু থাকে। ভগৱানৰ ক্ষমা। অৱশ্যে ঈশ্বৰ নিষ্ঠুৰ নহয়। ভুল ক্ষমা কৰিব পাৰে, কিন্তু পাপ ক্ষমা কৰিব নোৱাৰে। ভুল আৰু পাপৰ মাজত ডাঙৰ পাৰ্থক্য আছে। যদি কোনো ব্যক্তিয়ে নিজৰ ভুলটো সময়ত উপলব্ধি কৰে আৰু সঁচা অন্তৰেৰে অনুতাপ কৰে, তেন্তে তেওঁ ক্ষমাৰ যোগ্য। কিন্তু যিবোৰ পাপ সম্পূৰ্ণ চেতনাত কৰা হয়, সেইবোৰ ক্ষমাৰ যোগ্য নহয়। ঈশ্বৰৰ পূজা। ভুলৰ পৰা হাত সাৰিবলৈ আৰু পাপ নকৰিবলৈ ভগৱান বিষ্ণুক নিতৌ আৰাধনা কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।